নমস্কাৰ সমগ্ৰ অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি উৰুকা আৰু ভোগালীৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজত ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক সজাগতা সৃষ্টিৰ বাবে অৰ্কিড বয় সমীৰ ৰয় উদ্যোগত এটি বিশেষ অনুষ্ঠান আয়োজন কৰা হয় চাহক আমাৰ এই প্ৰতিবেদনটি উৰুকা আৰু ভোগালীৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজত ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক শীৰ্ষক সজাগতা সৃষ্টিৰ বাবে অৰ্কিড বয় সমীৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এটি বিশেষ অনুষ্ঠান উল্লেখযোগ্য যে যোৰহাটৰ বৃহত্তম বৰখঙীয়া মৌজাৰ অন্তৰ্গত টিঙিৰিমৰা কুমাৰ গাঁৱত ইতিমধ্যে সম্পূৰ্ণ হোৱা ভেলাঘৰৰ সন্মুখত প্ৰকৃতিপ্ৰেমী সমীৰৰ একক প্ৰচেষ্টাত ৰাইজ আৰু সকলো বয়সৰ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীৰ মাজত সম্পন্ন হয় অসমীয়া চলচ্চিত্ৰৰ সৃষ্টিমূলক প্ৰসাৰৰ অনুষ্ঠান ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক একচুৱেলি বহুত দিনৰ আশা আছিলে যে আমি ভেলাঘৰ এই এনেধৰণৰ পৰিৱেশত যি আমাৰ গঞা ৰাইজে যি উদযাপন কৰে উৰুকাৰ যি এক পৰিৱেশ চলি থাকে গাঁৱত আজি ভোগালী বিহুৰ উৰুকাৰ প্ৰাক মুহূৰ্তত আমি অসমীয়া ছবিৰ সজাগতা ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক অনুষ্ঠানটি আমি বিভিন্ন বয়সৰ গাঁৱৰ ৰাইজৰ সৈতে আমি সম্পন্ন কৰিলোঁ আৰু এই সজাগতা অনুষ্ঠানটি আমি জ্যোতিপ্ৰসাদ দেৱক সন্মান জনাই বিশ্ববিজয় নজোৱান গীতি সকলোৱে পৰিৱেশন কৰিলে তাৰ লগতে আমি অহা 17 জানুৱাৰীত মুক্তি পাবলগীয়া গোলাই চোৰ খুব এটা ইণ্টাৰেষ্টিং হাস্যৰসিক ছবি গোলাই চোৰৰ আমি প্ৰচাৰ কৰিলোঁ তাৰ লগতে আমি মুনীন বৰুৱাদেৱৰ ওপৰত নিৰ্মিত অহা 7 ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ভাইমন দাৰ প্ৰচাৰ কৰিলোঁ তাৰপিছত আমি প্ৰচাৰ কৰিলোঁ আমাৰ জুবিন গাৰ্গৰ নিৰ্মীয়মান অৱস্থাত থকা ৰৈ বিনালে আৰু অসমৰ আমাৰ প্ৰাগ নিউজৰ বা AM টেলিভিছনৰ যি এক বৰ্ণাঢ্য আয়োজন দুদিনীয়া আয়োজন তেওঁলোকৰ চলিছে প্ৰাগ চিনে এৱাৰ্ড 2025 সেই সকলোৱে আমি আজি প্ৰচাৰ কৰিলোঁ খুব ভাল লাগিলে আৰু সমূহ গাঁওবাসী ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ আৰু বিহুৰ ওলগ জনালোঁ উল্লেখযোগ্য যে অসমীয়া ছবিৰ সৃষ্টিকৰ্তা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সন্মানাৰ্থে সকলোৱে বিশ্ববিজয় নজোৱান গীতি পৰিৱেশন কৰে অনুষ্ঠানত সমীৰয়ে সকলোকে নিস্বাৰ্থভাৱে অসমীয়া ছবিৰ সজাগতা নিজ ঘৰ আৰু গাঁৱৰ পৰা আৰম্ভ কৰিবলৈ আহ্বান জনায় সকলোকে ছবিগৃহলৈ গৈ অসমীয়া বোলছবি উপভোগ কৰিবলৈ অনুৰোধ জনায় আমাৰ টিঙিমৰাবাসী ৰাইজে আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ টিঙিমৰা কুমাৰ গাঁৱৰ যুৱ সংঘই আৰু বয়োজ্যেষ্ঠসকল গোট খাই লৈ আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ পৰম্পৰাগতভাৱে দুবছৰ আগতো আমি ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ যোৱা বছৰ আমি এটা ৰংঘৰ আকৃতিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ এইবাৰ আমাৰ আচলতে গাঁৱলীয়া পৰিৱেশ দেখুৱাবৰ কাৰণে আমি এটা ভেলাঘৰ নিৰ্মাণ কৰিছোঁ ইয়াত কীৰ্তন ঘৰ আছে ভঁৰাল ঘৰ আছে ঢেঁকী ঘৰ আছে গোহালি ঘৰ আছে মেজি আছে আমি বিভিন্ন ধৰণে এনেকৈ এটা গাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ গোহালিত গৰু আছে মাছ ধৰা সঁজুলি আছে কুমাৰ শিল্পৰ আমাৰ সঁজুলি আছে আপোনালোকে নিশ্চয় গম পায় যে টিঙিমৰা কুমাৰ গাঁওখন পৰম্পৰাগতভাৱে আপোনালোকে যে কুমাৰ শিল্পৰ লগত জড়িত ইয়াত বহুত বছৰৰ পৰাই কুমাৰ শিল্পৰ শিল্পীসকল জড়িত আছে আমাৰ কুমাৰ শিল্পৰ যোগেদি স্বাৱলম্বী বহুত যুৱক যুৱতী আছে বা বয়োজ্যেষ্ঠ ব্যক্তিও আছে আমি এই কুমাৰ শিল্পৰ যোগেদি আমি স্বাৱলম্বী হৈছোঁ আৰু আমাৰ আপোনালোকে নিশ্চয় গৈছে ভঁৰাল ঘৰৰ কাষত আমাৰ দুটা এনেকৈ ডাঙৰ হাৰিয়া আছে এই দুটাত আচলতে পানী ৰাখে আগৰ এনেকুৱা কিছুমান আমাৰ কাৰ্যসূচী আপোনালোকক আমাৰ ভেলাঘৰৰ যোগেদি অসমবাসী ৰাজ্যক তথা ভাৰতবৰ্ষীয় ৰাজ্যক বা বিশ্বৰ দৰবাৰত আমি জিলিকাই দেখুৱাব বিচাৰিছোঁ যে আমাৰ পৰম্পৰাবিলাক এই গাঁওবিলাকত আজিও চলি আছে আপোনালোকৰ এই প্ৰস্তুতি কিমান দিনৰ আমাৰ প্ৰস্তুতি আছে আঘোণৰ 27 তাৰিখে আমি আচলতে যিদিনাখন লগাইছিলোঁ নামঘৰত লগোৱাৰ পিছতে আমি এটাত খুঁটা পুতি আমি সেইদিনাখনৰ পৰা আৰম্ভ কৰিছোঁ যদিও আমি সময় নাপায় সকলো ল'ৰা ছোৱালীবিলাকে কামত ব্যস্ত থাকে চাকৰি তাকৰিত ব্যস্ত থাকে তেওঁলোকে ৰাতি আহি পেলাই পোহৰৰ ব্যৱস্থা কৰি পেলাই ভেলাঘৰ নিৰ্মাণ কৰি থাকে এতিয়া আজি কেইটামান দিন আমাৰ যথেষ্ট তৎপৰতাৰে কাম কৰি পেলাই অকণমান আগবঢ়াইছে আৰু দুটা দিন আছে আমি গোটেই 60 ঘৰ 65 ঘৰ মানুহ গোট খাই লৈ ইয়াত ভোজ খোৱাৰ ব্যৱস্থা কৰিম আমাৰ কালিলৈ ইয়াত দিনত ভোজৰ আয়োজন হ'ব মেজি আয়োজন হ'ব এনেধৰণে আমি ভেলাঘৰ নিৰ্মাণ কৰি আমাৰ সংস্কৃতিটোক জীয়াই ৰাখিব বিচাৰিছোঁ অহা শিল্পী দিৱসৰ দিনা 2025 চনৰ প্ৰথমখন অসমীয়া হাস্যমধুৰ বোলছবি গোলাই চোৰ চাবলৈ আহ্বান জনোৱাৰ সমান্তৰালভাৱে অসমীয়া ছবিৰ এগৰাকী বিশিষ্ট আৰু জনপ্ৰিয় পৰিচালক প্ৰয়াত মুনীন বৰুৱাদেৱৰ ওপৰত নিৰ্মিত অহা 7 ফেব্ৰুৱাৰীত মুক্তি পাব লগা ভাইমন দা
জুবিন গাৰ্গৰ প্ৰস্তুতি আৰম্ভ হোৱা বোলছবি ৰৈৰে বিনালে আৰু প্ৰাক্চিনে এৱাৰ্ড 2025ৰো প্ৰচাৰ কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক ৰমেন শইকীয়া, জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি, অসমৰ মুখ্য প্ৰশাসক তথা প্ৰতিষ্ঠাপক বিকি নেওগ, সমাজকৰ্মী প্ৰবীণ কলিতা, সাংস্কৃতিক কৰ্মী ৰূপম শৰ্মাও উপস্থিত থাকি উৎসাহিত আৰু সহযোগ কৰে। অসমীয়া ছবিৰ উদ্যোগৰ জয় হওক, জুবিন গাৰ্গ জয় হওক, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ মহাৰথী সকলৰ জয় হওক আদি শ্লোগানেৰে মুখৰিত কৰি তোলে আকাশ বঁটা। কেনেকুৱা অনুভৱ? এই আমাৰ মানে অতীতৰ পৰা চলি আহিছে, পৰম্পৰাগত চলি আহিছে, কিন্তু আজি খুব ভাল লাগে। আমাৰ ভোগালীটো আমি প্ৰতি বছৰেই পাতোঁ আৰু এই বছৰো আমি এই কণ যুৱকসকলক লৈ পেলাই আমি নতুন উদ্যমেৰে এটা ভেলাঘৰ, গোহালি ঘৰ আৰু লগতে কীৰ্তন ঘৰ পৰম্পৰা আৰ্হিমতে আমি ভোগালী বিহুটো উদযাপন কৰিম বুলি আমি মনতে স্থিৰ কৰিলোঁ। আৰু জয়জতে আপোনালোকলৈও ধন্যবাদ থাকিল আৰু ভোগালী বিহুৰ শুভেচ্ছা আপোনালোককো জনালোঁ। আমি ধন্যবাদ। বিহু লাগিয়ে আছে গাত। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকৌ, তাতোতকৈ চেনেহৰ ভোগালী বিহুটি ঐ, নেপাতি কেনেকৈ থাকো। বিহু বিহু বিহুতে বিহু আমাৰ তিনিটি, কাতি বিহু কঙালে, মাঘৰ বিহু ভোগালী, বহাগৰে বিহুতে কৰোঁ আমি ধেমালি, বহাগৰে বিহুতে কৰোঁ আমি ধেমালি। নাচনী আহা মৰম লাগে তোমালৈ, চৰম লাগে ক'বলৈ, মৰম লাগে তোমালৈ, চৰম লাগে ক'বলৈ, সঁচাকৈয়ে আশা কৰোঁ তোমাৰ জীৱন পাবলৈ, সঁচাকৈয়ে আশা কৰোঁ তোমাৰ জীৱন পাবলৈ। হীৰা ঐ আহিল ৰঙালী, আহিল ৰঙালী, তোমাৰ লগত দেহা কৰোঁ ধেমালি। হীৰা ঐ ইমান ধুনীয়া, ইমান ধুনীয়া, তোমাৰ লগত দেহা মহন বলিয়া, তোমাৰ লগত দেহা মহন বলিয়া। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।